নমস্কাৰ মই হৈছে উত্তম সন্দিকৈ আপোনালোকে চাই আছে আপোনালোকৰ টি মম চেনেল জ্ঞানম আজি ভিডিঅ'টো প্ৰস্তুত কৰিছো ডিস্ট্ৰিক্ট সিলেকশনৰ ওপৰত যেহেতু 4500 পোষ্ট এপ্লাই 15 তাৰিখৰ পৰা আৰম্ভ হ'ব গতিকে যিসকল ক্যান্ডিডেটে এবাৰ নতুনকৈ এপ্লাই কৰিব বা যিসকল ক্যান্ডিডেটৰ আগৰবাৰ অলপ মাৰ্কছৰ বাবে আপোনালোকে সিলেকশনৰ পৰা থাকি গ'ল সেইসকলৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ কাৰণ ডিস্ট্ৰিক্ট সিলেকশন কৰোঁতে যে আপুনি ভুল কৰে আপুনি পাবলগীয়া চাকৰিটো হেৰাব আৰু এনেকুৱা বহুত ক্ষেত্ৰত হৈছে গতিকে ডিস্ট্ৰিক্ট সিলেকশন কৰোঁতে আপুনি বহুত কেইটা কথা মন কৰিব লাগিব তাৰ আগতে আপুনি চাব লাগিব যে কোনখন জিলাত কিমান ভ্যাকেন্সি আছে আৰু ভ্যাকেন্সি লিষ্টখন 14 তাৰিখে ওলাব কাৰণ এপ্লাই কৰা এদিনৰ আগত ভ্যাকেন্সি লিষ্টখন পাবলিশ কৰে মই যেতিয়া পাবলিশ কৰিব তেতিয়া মই আকৌ এটা নতুন ভিডিঅ' প্ৰস্তুত কৰিম যে কিমান মাৰ্কছ থাকিলে কোনখন জিলা এপ্লাই কৰিলে ভাল হ'ব বা কম মাৰ্কছ থকাখিনি কোনখন জিলা এপ্লাই কৰিব পাৰিব বা বেছি মাৰ্কছ থকাখিনি কোনখন জিলাত এপ্লাই কৰিব আৰু এতিয়া আমি আহিছো ডিস্ট্ৰিক্ট সিলেকশন কৰাৰ আগত মন কৰিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কথা প্ৰথম কথাটো হৈছে আপোনালোকে যেতিয়া তিনিখন ডিস্ট্ৰিক্ট সিলেক্ট কৰিব তেতিয়া এখন বেছি পোষ্ট থকা ডিস্ট্ৰিক্ট সিলেক্ট কৰিব এখন কম পোষ্ট থকা ডিস্ট্ৰিক্ট সিলেক্ট কৰিব আৰু এখন মজলীয়া পোষ্ট থকা ডিস্ট্ৰিক্ট সিলেক্ট কৰিব দ্বিতীয় কথাটো হৈছে আপোনালোকে যি তিনিখন ডিস্ট্ৰিক্ট সিলেক্ট কৰিব সেই তিনিখনৰ ভিতৰত হোম ডিস্ট্ৰিক্টৰ ওচৰ পাজৰৰ যিখন ডিস্ট্ৰিক্ট আপোনালোকে সিলেক্ট কৰিছে সেইখন ডিস্ট্ৰিক্ট সদায় ফাৰ্স্ট প্ৰিফাৰেন্স দিব কাৰণ ফাৰ্স্ট প্ৰিফাৰেন্সখন যদি দূৰৰ ডিস্ট্ৰিক্ট দিয়ে সেকেন্ড বা থাৰ্ডখন যদি হোম ডিস্ট্ৰিক্ট দিয়ে তেতিয়া আপোনালোকে দূৰৰ ডিস্ট্ৰিক্টতে চাকৰি পাব গতিকে সেইটো কথা আপোনালোকে মন কৰিব কাৰণ এইটো ক্ষেত্ৰত বহুতে ভুল কৰে সেইবাবে মই আপোনাক অৱগত কৰি দিছো আৰু থাৰ্ড কথাটো হৈছে আপোনাৰ কাষ্ট অনুযায়ী আপোনাৰ কোনখন ডিস্ট্ৰিক্টত কিমান পোষ্ট আছে সেইটো অলপ মন কৰি ল'ব আৰু এটা কথা আপোনালোকে লোকৰ কথা শুনি কেতিয়াও এপ্লাই নকৰিব আপুনি আপোনাৰ মাৰ্কছ অনুযায়ী এপ্লাই কৰিব আপুনি নিজৰ বিবেকে ভাবি চাব যে মই কোনখন ডিস্ট্ৰিক্টত এপ্লাই কৰিলে মই চাকৰি পাম আপুনি এইকিটা কথা মই যিকিটা কথা ক'লো সেইকিটা কথা লক্ষ্য ৰাখি আপুনি নিজে চিন্তা কৰিব আৰু ডিস্ট্ৰিক্ট সিলেকশনত হেতু বহুতে ভুল কৰে কাৰণ লগৰ কথা শুনে লগৰ কিটাই মই য'ত এপ্লাই কৰিছে মই তাতে কৰি দিম কিন্তু মাৰ্কছটো কম্পেয়াৰ কৰি নাচায় লগৰ কিটা মাৰ্কছ বেছি থাকিব পাৰে আপোনাৰ মাৰ্কছ কম থাকিব পাৰে গতিকে হেতু আপোনাৰ ডাঙৰ মাৰাত্মক ভুল হ'ব আৰু জীৱনত পস্তাই থাকিব লগা হ'ব আৰু বহুত ক্ষেত্ৰত এইটো কথা হয় আৰু ভ্যাকেন্সি লিষ্টখন যেতিয়া ওলাব মই তেতিয়া আপোনালোকক আপোনাৰ মাৰ্কছ অনুযায়ী কোনখন ডিস্ট্ৰিক্ট এপ্লাই কৰিলে আপোনালোকে 100% চাকৰি পোৱাৰ সম্ভাৱনা আছে মই হেতু ওপৰতো আপোনালোকক ভিডিঅ' আকাৰে দিবলৈ চেষ্টা কৰিম আৰু আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল পাইছে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ ধন্যবাদ